নগাঁও জিলাবাসীৰ বাবে এক ভাল খবৰ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত নগাঁও জিলাৰ সদৰ সমষ্টি খাগৰিজান খণ্ড উন্নয়নৰ অন্তৰ্গত যি বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়ত আছে সেই পঞ্চায়তে ৰাষ্ট্ৰীয় যি পঞ্চায়তী ৰাজ বঁটা সেই দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে মই বৰ্তমান আহি উপস্থিত আছোঁ বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত। যিহেতু ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 নগাঁও জিলাবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে। শেহতীয়াকৈ ঘোষণা কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাত 2024 ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়তৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খণ্ডৰ অধীনৰ বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তে। আৰু এতিয়া বৰ্তমান আমি বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়তত উপস্থিত আছোঁ আৰু মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাইজ আচলতে পঞ্চায়তৰ সকলো। আৰু এয়া আচলতে সমগ্ৰ নগাঁওবাসীৰ বাবে গৌৰৱৰ বিষয়। আৰু এনেদৰে দেখুৱাইছোঁ বৰ্তমান তেওঁলোকে ইয়াতে কেক কাটি পেলাই উদযাপন কৰিছে। আৰু আমি পোনে পোনে কথা পাতিব বিচাৰিম পঞ্চায়তটোৰ সম্পাদক আছে তেওঁৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম। দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো নেকি সৰ্বোত্তম পঞ্চায়ত এৱাৰ্ড। সৰ্বোত্তম পঞ্চায়ত এৱাৰ্ডৰ ভিতৰত দ্বিতীয় আমি পাবলৈ পাইছোঁ, যিটো নেকি অসমত এইবাৰে প্ৰথম আমি পাইছোঁ। সেইকাৰণে আমি বিৰাট গৌৰৱ ফুটাই আচলতে আনন্দমুখৰ পৰি আমি এটা কথা সুধিব বিচাৰিছোঁ যে সততে পঞ্চায়তত দেখিবলৈ পোৱা যায় অনিয়ম নীতি, কিন্তু আজি তাৰ বিপৰীত এক প্ৰতিচ্ছবি ওলাই। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। আমি আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন সুস্থ সবল যিটো পঞ্চায়ত গঢ়াৰ যিটো প্ৰতিশ্ৰুতি সেইটোত আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমাক সহায় কৰিছে অংগনবাদী চেণ্টাৰে, আমাক সহায় কৰিছে হেল্থৰ ডিপাৰ্টমেণ্টে, আমাক সহায় কৰিছে স্কুলৰ সকলে, আমাৰ গাইডেঞ্চ দিছে ডি চি ছাৰৰ সবল নেতৃত্বত আমি এইখিনি আগুৱাই যাবলৈ সফল হৈছোঁ। আমি ভাবিছোঁ সুদূৰ ভৱিষ্যতে আমি আৰু ভাল কাম কৰি যাব পাৰিম বুলি। আৰু বেবেজীয়া ডিমৌ বাংখাই গাঁও পঞ্চায়তটো অসমৰ ভিতৰতে এটা উজ্জ্বল গাঁও পঞ্চায়ত, য'ত নেকি যোৱাকালি আমাৰ ইয়াতে গভৰ্ণৰ আহি গৈছে, আমাৰ সংসদীয় কমিটি ইয়াতে 3-4 বাৰ ভিজিট কৰিছে। আমাৰ 100% এতিয়ালৈকে আমি PMY ঘৰ আমি দিবলৈ সক্ষম হৈছোঁ। যিখিনি মানুহৰ জব কাৰ্ডৰ 100 দিন যিটো পঞ্চায়তৰ 100 দিন কাম দিব লাগে সেইখিনি আমি দিবলৈ কৰিছোঁ। গতিকে আমাৰ এই পঞ্চায়তটো মই ভাবোঁ এটা সৰ্বোত্তম পঞ্চায়ত বুলি মই ভাবিছোঁ। হয়, ধন্যবাদ। এয়া নেকি আছে প্ৰাক্তন সভাপতি, কি ক'ব এক সুন্দৰ ভাল খবৰ আচলতে নগাঁওবাসীৰ বাবে অসমৰ বাবে। হয় হয়, আমি খুব গৌৰৱিত হৈছোঁ, আনন্দিত হৈছোঁ। বিশেষভাৱে আজি এই ৰাষ্ট্ৰীয় পুৰস্কাৰ ভাগ আমাৰ পঞ্চায়তলৈ অহাৰ কাৰণে বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়তে যি লাভ কৰিলে ৰাষ্ট্ৰীয় ভিতৰত ছেকেণ্ড পজিশ্যনত, গতিকে আমি আনন্দিত হৈছোঁ, গৌৰৱিত হৈছোঁ। বিশেষকৈ মই শলাগিব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লগতে আমাৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়ালৈ, লগতে আমাৰ উপায়ুক্ত মহোদয়, লগতে আমাৰ জিলা পৰিষদ অনন্ত গগৈ, লগতে আৰু আমাৰ BDO ছাৰ, আৰু আমাৰ বিশেষকৈ খুব কষ্টৰে খুব অত্যন্ত সাহসেৰে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ ভাগ পাবৰ কাৰণে কষ্ট কৰা ব্যক্তি হ'ল মোৰ সচিব ডাঙৰীয়া মোহন হাজৰিকা, লগতে আমাৰ পঞ্চায়তৰ যিসকল বিষয়ববীয়া তেওঁলোকেও যথেষ্ট কষ্ট কৰিছে। বিশেষভাৱে আমাৰ মোৰ লগত থকা সহপাঠীসকল আছে কেনেকুৱা অনুভৱ? ভালেই লাগিছে, যথেষ্ট কষ্ট কৰা হৈছিল এইটো এৱাৰ্ডৰ কাৰণে। যোৱা বছৰ আমি ব্লকৰ পৰা অনলি এটা থিমতহে পাইছিলোঁ, এইবাৰ গোটেইকেইটা থিম লগ লাগি যোনটো সৰ্বোত্তম সতত বিকাশ পুৰস্কাৰ, সেইকাৰণে যথেষ্ট ভাল লাগিছে। আমি ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লগতে আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ছাৰ, DC ছাৰ, আৰু ডাইৰেক্টৰ অফিচাৰ মুনীন্দ্ৰ শৰ্মা ছাৰ, পবিত্ৰ কলিতা ছাৰ, আৰু জিলা পৰিষদৰ CO ছাৰ, আমাক সকলোৱে, লগতে জিলা পৰিষদৰ বিভিন্ন কৰ্মকৰ্তাই আমাক বিভিন্ন টেকনিকেল কামবোৰ আমাক কৰিব লাগে, অনলাইনত ভৰাবলৈ কিবা কিবি, সেইখিনি যথেষ্ট হেল্প কৰিছিলে। আমাৰ সচিব ডাঙৰীয়াই বহুত কষ্টৰে বহুত ডাটা কালেক্ট কৰিব লগা হৈছিলে, মই তেওঁলোকক হেল্প কৰি পিনি যথেষ্ট কাম কৰিছোঁ, সেইখিনি চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ। কিন্তু ভবা নাছিলোঁ যে এইটো এৱাৰ্ড পাম বুলি। আমি থিম স্পেচিফিক আছিল কাৰণ থিমত পাম বুলি ভাবি আছিলোঁ, কিন্তু আমাৰ অভাৰঅল স্ক'ৰতে পালোঁ আমি। সেইকাৰণে আমাৰ নিজকে বহুত ধন্যবাদ, নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ। বিশেষভাৱে মই আজি এই ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত মই বিশেষভাৱে আমাৰ বিধায়ক ডাঙৰীয়া ৰূপক শৰ্মা সকলোৱে মৰমৰ তেখেতক শলাগিছোঁ। ৰূপক শৰ্মা আহি ইয়াতে উপস্থিত হৈছে, মই তেওঁৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম। আপুনি ইতিমধ্যে গম পাইছে যে বেবেজীয়া ডিমৌ বাংখাই পঞ্চায়তটোৱে ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়ত হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। অহা 11 তাৰিখে আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীত বিজ্ঞান ভৱনত আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াই এই বঁটা প্ৰদান কৰিব। আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ, কাৰণ বেবেজীয়া ডিমৌ বাংখাই যিটো আমাৰ নগাঁও সদৰ সমষ্টিৰ অধীনত, আৰু খাগৰিজান আমাৰ যিটো উন্নয়ন খণ্ডৰ অধীনত, আৰু এই বেবেজীয়া পঞ্চায়ত প্ৰত্যেকগৰাকী বিষয়া আছে, ইয়াৰ সচিবৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সভাপতি, আঞ্চলিক সকলো ধন্যবাদ জনাইছোঁ। কাৰণ ইয়াৰ যদি ৰাইজ সজাগ নহয়
তেনেহ'লে এই ধৰণৰ বঁটা আনিবলৈ সক্ষমপৰ নহয়। মই এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ সকলোকে, কাৰণ এইটো এটা আমাৰ কাৰণে বিৰল প্ৰাপ্তি। আৰু এটা কথা আপুনি ইতিমধ্যে গম পায় যে যোৱা বছৰো নগাঁও জিলালৈ আমাৰ গৌৰৱ আহিছিলে। যোৱাবাৰ আমাৰ ভকতগাঁও পঞ্চায়তো এটা বঁটা পাবলৈ সক্ষম হৈছিলে। গতিকে পঞ্চায়তৰ প্ৰতিটো ক্ষেত্ৰত আমি চহৰৰ লগতে গ্ৰাম্য অঞ্চলতো আমি বিভিন্ন ধৰণৰ আমি সজাগতা সদায় ৰাখোঁ। আৰু ইয়াত প্ৰতিটো ক্ষেত্ৰত আমাৰ একেবাৰে স্বচ্ছ ভাৰতৰ পৰা আৰম্ভ কৰি আমাৰ যিটো শৌচালয় ব্যৱস্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে আন্তঃগাঁথনি ইয়াত চকু ৰখা হয়। আৰু ইয়াত বিশেষভাৱে মই পুনৰবাৰ কৈছোঁ যে এই যিটো বেবেজীয়া পাণঠাই যি পঞ্চায়তৰ ইয়াৰ প্ৰত্যেকগৰাকী ইয়াৰ বিষয়ববীয়া হওক, জনপ্ৰতিনিধি হওক, সচেতন ৰাইজ হওক, সকলোৱে সমানে মিলি পেলাই কাম কৰে। তাৰ ফলত আজি এই প্ৰাপ্তি পাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ ধন্যবাদ। দেখুৱাইছে এনেদৰে মিঠাই খুৱাইছে আচলতে যি আচলতে ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু উন্নয়ন হওক, আমি সদায় আগুৱাই যাবলৈ চেষ্টা কৰোঁ। আমি কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় নিদিওঁ। আৰু আমাৰ মহিলাসকল বিশেষকৈ বহুত উন্নত, বহুত মানে মন এক্টিভ, সকলো কাম কৰিবলৈ পিছ পৰি নাথাকে। যি কষ্ট হয় সকলো এই পুৰস্কাৰ পাইছোঁ আৰু পুৰস্কাৰ পাবলৈ আমি সক্ষম হ'ম। হয়, নিশ্চিতৰূপে আচলতে আমি দেখুৱাই গৈছোঁ যিহেতু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ যি অধীনত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে তেওঁলোকে কৈছে যে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মা, লগতে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহ, আৰু তাৰ লগতে যিগৰাকী CEO আছিলে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, তেওঁক ধন্যবাদ জনাইছে। তাৰ লগতে উন্নয়ন খণ্ডৰ সকলোকে ধন্যবাদ জনাইছে। তেওঁলোকৰ যি পৰিৱেশ, সামগ্ৰিক পৰিৱেশ মই দেখুৱালোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।